গামোচা বিতৰ্কক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত অসমীয়া গামোচাৰ লগত বঙালী গামোচা একেলগ কৰি প্ৰস্তুত কৰা হৈছে যদি আপোনাৰ সংস্কৃতি আমাৰ ধ্বংস কৰিবলগীয়া হয় পিঠি ভালিম কিন্তু কথা বেয়া হৈ যাব এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে বীৰ লাচিত সেনা অসমে আৰু এটা কথা মই স্পষ্টকৈ জনাই দিছো এইবিলাক বহুৱালি ইয়াত নচলিব অসমত এইবোৰ ভণ্ডামি এইবিলাক নচলিব আৰু আজি আমি এফআইআৰ দিছো লগে লগে এৰেষ্ট কৰিব লাগিব আৰু এৰেষ্ট নকৰিলে প্ৰতিবাদ হ'ব কাইলৈ পৰা জনাই গৈছে খবৰ সন্মুখত যিহেতু হেঁপাহৰ বহাগ বিহু আৰু বহাগ বিহু মানে তাঁতশালৰ খিটি শব্দত ৰজন্ত নাই সেই সময়তে এতিয়া দেখিবলৈ পোৱা গৈছে যে অসমীয়াৰ গামোচাক অপমান কৰা হৈছে অসমীয়াৰ স্বাভিমান গামোচাক অপমান কৰি আৰু গুৱাহাটী মালিগাঁৱত অনুষ্ঠিত হৈছিল বাংলা সাহিত্য সভা অসম প্ৰথম ৰাজ্যিক প্ৰতিনিধি সন্মিলন মালিগাঁৱৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া ভৱনত অনুষ্ঠিত সন্মিলনত উপস্থিত আছিল ৰেণুজ পেগু মন্ত্ৰী পেগুক জোৰা দিয়া গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় আনকি অনুষ্ঠানৰ পাছতে কাৰ্যালয়ত সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক সাক্ষাৎ কৰে বাংলা সাহিত্য সভাৰ এটা দলটোৱে জোৰা দিয়া গামোচাৰে মন্ত্ৰী বিমল বৰাক সম্বৰ্ধনা জ্ঞাপন কৰে আৰু গামোচা প্ৰদৰ্শন কৰি ফটো ছেছন কৰা হয় গামোচাখন প্ৰদৰ্শন কৰি বিমল বৰাক হাঁহি থকা দেখা যায় যাৰ পাছতে বিতৰ্কৰ সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু যিহেতু অসমীয়াৰ স্বাভিমান গামোচাখনক বাংলা সংস্কৃতিৰ লগত এনেদৰে জোৰা দিয়া হৈছে এক প্ৰকাৰে বিজতৰীয়া কৰা হৈছে বুলি অসমীয়াৰ গামোচাৰ অস্তিত্ব হানি কৰা হৈছে বুলি অভিযোগ উত্থাপিত কৰে একাংশই আৰু যিহেতু বিহুৰ সময়তে এনেধৰণৰ ঘটনা সংঘটিত হৈছে বিহুৰ সময়তে এনেধৰণৰ ঘটনা সংঘটিত হোৱাক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা অব্যাহত আছে আৰু যিহেতু গামোচা অসমীয়াৰ স্বাভিমান আৰু সন্মান গামোচাক এনেদৰে অপমান কৰাক লৈ এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠন দেখিবলৈ পোৱা গৈছে যে শিৱসাগৰত বীৰ লাচিত সেনাই দাখিল কৰিছে এজাহাৰ আৰু গামোচাক অপমান কৰাক লৈ এজাহাৰ দাখিল কৰিছে গামোচা বিতৰ্কক লৈ যিহেতু ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে সেই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে গোচৰ ৰুজু কৰিছে বীৰ লাচিত সেনাই এজাহাৰ দাখিল কৰিছে বিমল বৰা ৰণুজ পেগু শিলাদিত্য আৰু বঙালী সাহিত্য সভাৰ সভাপতি সম্পাদকৰ ওপৰত আৰু এটা কথা মই স্পষ্টকৈ জনাই দিছো এইবিলাক বহুৱালি ইয়াত নচলিব অসমত এতিয়া আমি বিহুত পিঠাৰ জেগাত ইলিছ মাছ খোৱাটো কি সমন্বয় বুলি ক'ব নেকি এইবিলাক ইয়াত নচলিব এতিয়া লং পেণ্ট আৰু চুৰিয়া আমি একেলগে পিন্ধিম নেকি কাইলৈ বিমল বৰাই পিন্ধক লং পেণ্ট আৰু চুৰিয়া একেলগে সমন্বয়ৰ নামত এইবোৰ ভণ্ডামি এইবিলাক নচলিব আৰু আজি আমি এফআইআৰ দিছো লগে লগে এৰেষ্ট কৰিব লাগিব আৰু এৰেষ্ট নকৰিলে প্ৰতিবাদ হ'ব কাইলৈ পৰা 2019ৰ কথাবিলাক মনত ৰাখিব ভুলুকা বাহৰ কথাবিলাক মনত ৰাখিব ইমান উৎপাত বেছি হ'লে কিন্তু কথা বেয়া হ'ব আমি কাৰো কথা আমি খাতিৰ নকৰোঁ আমি জেলত ভয় নকৰোঁ আমি হিমন্তৰ পুলিচক আমি ভয় নকৰোঁ এনেকৈ যদি আপোনাৰ সংস্কৃতি আমাৰ ধ্বংস কৰিবলগীয়া হয় পিঠি ভালিম কিন্তু কথা বেয়া হৈ যাব যিহেতু অসমীয়া গামোচাৰ লগত বঙালী গামোচা লগ জোৰা দি সম্বৰ্ধনা জনোৱা হৈছিল মন্ত্ৰীক আৰু তাৰ পাছতে সেই ফটো ভাইৰেল হোৱাৰ পাছত তীব্ৰ ভাষাৰে গৰিহণা দিছিল সকলোৱে আৰু এই কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিছে বীৰ লাচিত সেনাই আৰু অৱশেষত আজিৰ দিনটোত শিৱসাগৰত বীৰ লাচিত সেনাই এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে আৰু এই সন্দৰ্ভত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব